নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাৰিটা কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলা সেইসকল ছাত্ৰ-ছাত্ৰীয়ে আজি সত্যই ৰিজাল্ট প্ৰকাশ কৰিব। ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই মন্তব্য কৰিছে বা ৰণোজ পেগু ডাঙৰীয়াই তোমালোকক টুইট কৰিছে। হয়, SLC ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড টুডে। দি টাইম শিডিউল ইজ এজ ফলোজ। 8 AM ইছ্যু অফ নটিফিকেশ্যন জাৰি কৰিব 8টা বজাত আৰু 10:15 মান বজাত তোমালোকৰ ৰিজাল্ট প্ৰেছ নোটত ৰিলিজ কৰিব। তাৰপিছতে তোমালোকে 10:30 তোমালোকে ৰিজাল্ট চাব পাৰিবা। তোমালোকৰ ৰিজাল্ট 10:30 পাব্লিছ হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ৰিজাল্ট ক'ত কেনেকৈ চেক কৰিবা? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে গুগলত বা ৱেবছাইটত ব্ৰাউজাৰত গৈ ক্ৰমত গৈ তোমালোকে চাৰ্চ কৰিবা results.shiksha। এইটো ৱেবছাইট খোল খালে তোমালোকে তাত ক্লিক কৰি তোমালোকৰ তাত অলপ স্ক্ৰল কৰাৰ পিছতে এটা এডছ আহিব। এডছৰ পিছতে তোমালোকে স্ক্ৰল কৰি তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। বা তোমালোকে sevaonline.org অফিচিয়েল ৱেবছাইট তোমালোকে ক্লিক কৰি বা অফিচিয়েল ৱেবছাইট চাৰ্চ কৰি তোমালোকে তাত ক্লিক কৰি তোমালোকে ৰিজাল্ট চাব পাৰিবা। তোমালোকে প্ৰথমে কি কৰিবা, results.shiksha এইটো ৱেবছাইট অ'পেন কৰি তোমালোকে তাত ৰোল নম্বৰটো পেষ্ট কৰিবা। তোমালোকে ৰোল আৰু নাম্বাৰটো পেষ্ট কৰি তোমালোকে এটা কেপচা আহিব। তাত কেপচাটো বহাই তোমালোকে ইয়াত ছাবমিট অপশ্যনত ক্লিক কৰিলে তোমালোকৰ ৰিজাল্ট খোল খাব। হয় ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অকণ স্ক্ৰল কৰাৰ পিছতে তোমালোকৰ তাত কিমান মাৰ্কছ পাইছা বা কিমান পাৰ্চেণ্ট হৈছে, তোমাক কিমান মাৰ্কছ পাইছা এইটো চাব পাৰিবা। তাৰপিছতে মাৰ্কছটো চাই তোমালোকে 6 দি হৰণ কৰি তোমালোকে ৰিজাল্ট চাব পাৰিবা।